শুভ দুপৰীয়া বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এখন দেখিলোঁ মই সংবাদমেল, আৰু সেই সংবাদমেলখন দেখি আপোনালোকৰ পৰা এটা কথা জানিবলৈ ইচ্ছা কৰিছোঁ দেই। যিজনে এতিয়া যে সংবাদমেল পাতি পেলাই মুখ্যমন্ত্ৰীক ধোৱা তুলসী পাত সজাই তেওঁ যে এতিয়া কৈ আছে মুখ্যমন্ত্ৰী কিহৰ কাৰণে কংগ্ৰেছৰ পৰা বিজেপিলৈ আহিলে, কেইটা বিধায়কে চাইন মাৰিছিল, কেইটা বিধায়কে চাইন মৰা নাছিল, এইখন যে গাই আছে, সেইজন মুখ্যমন্ত্ৰীয়ে জানো তেওঁক নাকত ঘুচিয়াই তেজ উলিয়াই দিয়া নাছিলে? আৰু তেওঁ এতিয়া ইমান নিলাজ নে? আমি কল্পনাও কৰা নাছিলোঁ যে তেওঁ এগৰাকী মহিলাক লৈ ইমান অশ্লীল, ইমান দুই নম্বৰী এটা কাম কৰিব বুলি। আৰু তেওঁ এগৰাকী মহিলাক প্ৰস্তুত কৰি ল'লে, আৰু পূৰ্ব পৰিকল্পনাৰ মতেই সেই মীৰা বাইদেউকো তেতিয়া মেডিয়া চাগে তেওঁ ঠিক কৰি থৈ সেইটো ইংগিত দেখালে, তাৰপিছত কৈ দিলে কি অশ্লীল। আৰু সেইটো সময়ত মীৰা বাইদেউক কিন্তু যেতিয়া সেইটো দেখাইছিলে তেওঁ মুখত এটা অসভ্যালি হাঁহি আছিল, আৰু মীৰা বাইদেৱে হাতখন ভাঙি দিছে, আঁতৰাই দিছিলে। আৰু তেতিয়া তেওঁ কিন্তু সেইটো সময়ত সেইজন মুখ্যমন্ত্ৰীয়ে তেওঁক কি কৰিলে, অসভ্যালি কি হৈছিলে, চৰিত্ৰ হনন কৰি পেলাই তেওঁৰ ওপৰত কেঁচু দিছিলে। তাৰপিছতে কালি তেওঁ কৈ দিলে কি যে সেইটো গৌৰৱ গগৈয়ে বাহ ভৰাই আছে, সেইটোহে হেনো কৈছিলে। আৰু সেইজন মুখ্যমন্ত্ৰীৰ ওচৰতে তেওঁ এতিয়া শৰণাপন্ন, মুখ্যমন্ত্ৰীৰ ভৰিত ধৰি আছে। মুখ্যমন্ত্ৰী ভৰি চেলেকি এতিয়া আছে বৰ্তমান, আৰু সংবাদমেল পাতি এতিয়া তেওঁ বিজেপিৰ ভিতৰ চৰাটো কি কৰি আছে, উদঙাই আছে। এনেকুৱা এজন শিক্ষিত মানুহ থাৰ্ড ক্লাছ হ'লে আমাৰ দৰে মানুহবিলাক বাৰু কি, আপোনালোকে নিজে ভাবকচোন। আৰু এইবিলাক নেতা বিধায়ক মন্ত্ৰীক আমি কি কৰিব লাগে, মূৰৰ ওপৰত লৈ তেওঁলোকৰ কথা মতে আমি ভোট দিব লাগে। উঠ বুলি ক'লে উঠিব লাগে, বহ বুলি ক'লে বহিব লাগে, নহয় জানো? এই ভূপেন বৰাৰ মই আকৌ কৈছোঁ, সঁচা কথা ক'বলৈ গ'লে মই শিৱৰাত্ৰিৰ দিনাখন মই দেখিছিলোঁ বৈকুণ্ঠ প্ৰিন্সৰ এটা ভিডিঅ', আৰু বৈকুণ্ঠ প্ৰিন্স যিহেতু তাৰে হয় আৰু সুন্দৰকৈ তেওঁ কথাখিনি কৈছিলে। এতিয়া হয়তো সেই বৈকুণ্ঠ প্ৰিন্সেও লাজ পাইছে যে কেনেকুৱা এজন মানুহৰ হৈ আমি কথা কৈছিলোঁ। তেওঁ শিক্ষাগত অৰ্হতা চাৰ্টিফিকেটখন কি বাল কৰিবলৈ আছে, সেইখন পুৰি পেলোৱাই ভাল। এনেকুৱা এগৰাকী মহিলাক তেওঁ ব্যৱহাৰ কৰিলে। সেই মহিলাগৰাকীয়ে কৈ দিলে কি যে মোৰ পিঠি তেনেকৈ ধৰিছিলে, তথাপিও কিন্তু তেওঁ স্পষ্টীকৰণ নাই। আৰু মহিলাগৰাকীয়ে নাটক কৰি দিলে, তেওঁলোকৰ ৰিহাৰ্চল কৰি মেলি আছিলে, আৰু তেওঁ কৈ দিলে যে মোক কেনেকুৱা কৰিছে, মোক ফোন কৰিছে, আমুক দুজন আহিছিলে, মোক এনেকৈ কৈছে, সংবাদমেল পাতি ক'বলৈ কৈছোঁ, নহ'লে মই হেৰি কৰিম। আজিৰ দিনত তেনেকুৱা মূৰ্খ মানুহ আছে। সামান্য ভাত খোৱা মাছ খোৱা কথা এটা পাতিলে ৰেকৰ্ডিং কৰে, আৰু সেইবিলাক কথা পাতিলে ৰেকৰ্ডিং কি কৰা নাছিলে, ৰাজহুৱা কৰকচোন। সেইবিলাক যে সাৱটি ধৰা কিবা ধৰা সেইবিলাক জানো ৰাজহুৱা কৰিব পাৰিলে? নোৱাৰিলে। কিয় জানেনে? এইবিলাক সকলোখিনি তেওঁলোকে মিলি লৈ পেলাই নাটকখন কৰিলে। আৰু সেই মহিলাগৰাকীকো কৈছোঁ, বাপৰে বা, এনেকুৱা মানুহ দেখা নাই দেই। মানুহে টকাৰ কাৰণে উলংগ হৈ ভিডিঅ' বনাই থকা দেখিছোঁ, কাপোৰ কানি নাথাকে, উলংগ হৈ ভিডিঅ' বনাই থকা দেখিছোঁ। কিন্তু হ'লেও মানুহৰ আগত, ইমান জনসাধাৰণৰ মাজত, লাখ লাখ কোটি কোটি জনতাৰ মাজত কৈ দিলে মোক এনেকৈ সাৱটি ধৰিছে কেইটকামানৰ আশাত। আৰু সেইজন ভূপেন বৰা, সেই ভূপেন বৰাই এতিয়া কি কৰিছে, ধোৱা তুলসীৰ পাত হৈ পেলাই বিজেপিৰ বদনাম গাই মুখ্যমন্ত্ৰী গুণানুকীৰ্তন কৰি আছে। আৰু যিজন মুখ্যমন্ত্ৰীয়ে নেকি তেওঁক মানুহ লগাই ঘুচিয়াই নাক ভাঙি দিছিলে, আৰু তেজেৰে ধুৱলি কুঁৱলী। গতিকে বন্ধু বান্ধৱীসকল, একেবাৰে অসৎ দেই, অসৎ। ভাল মানুহে কেতিয়াও ৰাজনীতি নকৰে, আৰু এইবিলাকৰ কাৰণে আমাৰো মাথাবিলাক নষ্ট। চকু কাণ মুদি থাকিব নোৱাৰোঁ। কিয় নোৱাৰোঁ জানেনে? এইবিলাক কথা দেখি শুনি সঁচাকৈ মানুহ কেনেকুৱা হ'ব। আৰু উঠি অহা যুৱচামে যে এতিয়া মাক দেউতাকৰ লগতো এইবিলাক কৰিব। এই কিছুমান জীয়াৰীয়ে যে বাপেকৰ ওপৰত যে অভিযোগ দিয়ে, গম পাইছে নহয়? অভিযোগ যে দিয়ে, মোক এনেকৈ বলৎকাৰ কৰিলে, মোৰ দেউতাই তেনেকৈ কৰিলে, এই থাৰ্ড ক্লাছ এইবিলাক মানুহেই দেখুৱাইছে। আচলতে এনেকুৱা মানুহৰ কাৰণে সেই আমাৰ উঠি অহা যুৱচাম এতিয়া ধ্বংসৰ গৰাহলৈ গৈছে। আৰু
সঁচাই বহুত লাজ লাগিছে যিজনক নেকি কালি পৰহিলৈকে মুখ্যমন্ত্ৰীয়ে চৰিত্ৰ হনন কৰিলে আৰু সেইজনৰ এতিয়া তেওঁ ভৰি চেলেকিবলৈ গৈছে। সেইকাৰণে মুখ্যমন্ত্ৰীক কিন্তু বহুত ধন্যবাদ। আৰু সেইকাৰণে মই কওঁ যে মুখ্যমন্ত্ৰী হ'ল আমাৰ সৰ্বগুণী, ভাল গুণ বেয়া গুণ সকলোতে আছে। মুখ্যমন্ত্ৰীক ধন্যবাদ দিয়া কাৰণ এইটোৱে যে তেওঁ এই যাক ধুৰন্ধৰ জাকক তেওঁ ভৰিত ধৰিবলৈ বাধ্য কৰাব পাৰিছে। সেইকাৰণে বহুত ধন্যবাদ। আৰু মুখ্যমন্ত্ৰীক মই বিশেষতে বেয়া নাপাওঁ। ভাল কামটো কৰিলে মই সদায় তেওঁক শলাগে লওঁ, বেয়া কামটো কৰিলে সদায় বেয়া বুলিয়ে কওঁ। তেওঁ সেইদিনাখন দেখিলোঁ নৰেন্দ্ৰ মোদী আহি পেলাই কি কৰিলে, ব্ৰিজ এখন মুকলি কৰিলে, তাৰপিছত দুদিন নহওঁতে বৃহৎ ফাট। গতিকে বন্ধু বান্ধৱীসকল, এইজনৰ কথা এতিয়া কেতিয়াও মূল্য নিদিওঁ। ভাবিছিলোঁ মানুহজন ভাল, ফুবদাং খুদাচাং একো নাই, সেইখন চাৰ্টিফিকেট নে সেইখন পুৰি পেলাই খাৰ খালেই হ'ল। আমি খাৰ নাখাওঁ বাৰু, কথাটো কৈছোঁ দেই, আমি খাৰ নাখাওঁ। গতিকে সেইখনৰ কোনো মূল্য নাই। বুঢ়া কালত নিজৰ সন্মান নিজে হানি কৰিলে, আৰু তাকো মাইকীক সাবটি ধৰি, আৰু মাইকী সাবটি ধৰা সেইখন নাটক কৰি পেলাই তেওঁ জনমানসত কি হ'ল গমেই পালে, সকলো জনতাই গম পালে, কোটি জনতাই গম পালে তেওঁ যে এখন আছিল নাটক। আৰু নাটকখন অতি সোনকালে মুখৰ আগত অহাৰ কাৰণে বহুত ধন্যবাদ। মুখ্যমন্ত্ৰীয়ে সেই নাটকখন মুখৰ আগলৈ আনিলে। আৰু এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই, নহ'লে মাথাটো নষ্ট হ'ব।